নমস্কাৰ সুপ্ৰভাত মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষ শাস্ত্ৰৰ আজিৰ সিদ্ধান্তিৰ মাজলৈ যিহেতু প্ৰতিদিনে এই সময়ছোৱাতে আমাৰ সৈতে উপস্থিত থাকে জ্যোতিষ শাস্ত্ৰবিদ কিৰুয়ং আৰু আপোনালোকৰ যিসমূহ সমস্যা সেই সমস্যা সন্দৰ্ভতে আমি প্ৰতিদিনেই কথা পাতোঁ দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ আমি আন দিনাৰ দৰে প্ৰথমে আজিও গ্ৰহগতি যাত্ৰা সন্দৰ্ভত কথা পাতোঁ তাৰ পাছত ৰাশিফলৰ মাজলৈ যাম হয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে লগ্ন মেঘ লগ্ন আজি বৃহস্পতি বৃষ ৰাশিত বহি আছে মংগল আৰু চন্দ্ৰ আজি কৰ্কট ৰাশিত বহি আছে কেতু কন্যা ৰাশিত ৰাহু ৰবি বুধ শুক্ৰ শনি আজি মীন ৰাশিত বহি আছে আজিৰ দিনটোত তিথি শুক্লা দশমী তাৰমানে দশমী তিথি হোৱাৰ বাবে যোৱাকালি লোকে যিসকলে নৱৰাত্ৰি পালন কৰি আছিলে আজি সেই নৱৰাত্ৰিৰ ঘৰত আপুনি নদীৰ পানীত উটুৱাই দিব পাৰে অথবা পবিত্ৰ পানীত আপুনি উটুৱাই দিয়ক শুভ ফল লহিব আৰু পাৰিলে দশমী বুলি আজিৰ দিনটোত সকলোকে আঁকোৱালি লওক সকলোকে মিঠাই আদি খাব দিয়ক আৰু গুৰুস্থানীয় ব্যক্তিক ভৰিৰ দৰে সেৱা কৰক দেৱীৰ আশীৰ্বাদ লাভ কৰিব ধন্যবাদ আজি শুল যুগ কৰ্কট ৰাশি আজিৰ দিনটোত বিপ্ৰবৰ্ণ পিছত ধৃতি যুগো আছে পুষ্যা নক্ষত্ৰ দেৱগণ যাত্ৰা শুভ অমৃত যুগ আছে শুভ কৰ্মৰ বাবে দিনটো শুভ দিনটোত কলমশাক খোৱা নাই এতিয়া ৰাশিফললৈ গৈছোঁ প্ৰথমতে মেঘ ৰাশিফল এখন কাৰ্ড হৈছে চ'ৰ্চ আনখন কাৰ্ড এইজ অফ চ'ৰ্চ এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যুগ শৰীৰ স্বাস্থ্যক লৈ সমস্যা হ'ব পাৰে বিশেষ কোনো কামৰ বাবে ৰাজহুৱা সন্মান পাব পাৰে বিদ্যাত শুভ ফল প্ৰেমৰ অশান্তি আছে লাকি কালাৰ হ'ব য়েলো কালাৰ আনলাকি কালাৰ হ'ব গ্ৰীণ কালাৰ এতিয়া আহিছোঁ বৃষ ৰাশিলৈ টৰাছ কাপছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত সুনাম বৃদ্ধিৰ যুগ মামলা মকদ্দমাত জয়ী হোৱাৰ সম্ভাৱনা ব্যৱসায় বাণিজ্যত নতুন বিনিয়োগ কৰিব পাৰে আজি পিতৃ মাতৃয়ে মানসিক আঘাত পাব পিংক কালাৰ লাকি ব্লু কালাৰ আনলাকি এতিয়া আহিছোঁ মিথুন ৰাশিলৈ জেমিনি ওৱান্স এণ্ড টেম্পাৰেন্স এই দুখন কাৰ্ড মতে আজি দিনটোত ধৈৰ্য আৰু সংযম ৰক্ষা কৰি চলাৰ বাবে চেষ্টা কৰক ব্যৱসায় বাণিজ্যত মধ্যম ফল শৰীৰ শুভ বিদ্যাত মধ্যম ফল আজি বিভিন্নজনৰ পৰা সহায় সহানুভূতি লাভ দান ধ্যান কৰক ভাল হ'ব চিলভাৰ কালাৰ লাকি পাৰ্পল কালাৰ আনলাকি এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ কেঞ্চাৰ কাপছ এণ্ড চ'ৰ্চ এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত অশান্তি আহিব পাৰে সাৱধান হওক ব্যৱসায় বাণিজ্যত উন্নতি আৰ্থিক দিশত শুভ ফল জুইৰ পৰা আজি সতৰ্কতা অৱলম্বন কৰক বিদ্যাৰ্থীসকলে ভবা মতে ফল নাপায় লাকি কালাৰ হৈছে ৰেড আনলাকি কালাৰ হৈছে ব্লেক ঠিক আছে দাদা আমি এখন পত্ৰ এইখিনিতে লওঁ পত্ৰখনত লিখিছে যে মোৰ চন্দ্ৰ দুৰ্বল আছে কি বৈদিক উপায়েৰে ঠিক কৰিব পাৰিম আপোনাৰ পৰা তেওঁ বিচাৰিছে বিধান হয় চন্দ্ৰ দুৰ্বল থাকিলে সাধাৰণতে মানুহে মুকুতা পিন্ধে পাৰ পিন্ধে কিন্তু যদি পিন্ধিব নোৱাৰে তেতিয়া বৃদ্ধ মানুহক সেৱা শুশ্ৰূষা কৰক ভাল হ'ব গাই গৰুক আটাৰ লাডুৰ নিচিনা বনাব অকণমান মিঠা দি ল'ব আৰু খুৱাব কাউৰীক পায়স খাব দিব মাজে সময়ে আৰু সোমবাৰ দিনা কৰিলে ভাল গাখীৰ বা পানীৰে ভৰ্তি পাত্ৰ মূৰৰ শিতানত গোটেই ৰাতিটো ৰাখি থওক তাৰ পাছত সেইখিনি গাখীৰ নতুবা পানী আপুনি খাই পেলাব তেতিয়াহ'লে সোনকালে ফল পাব আৰু পানী লেতেৰা হ'লে সেইটো পানী কিন্তু কেতিয়াও ইউজ নকৰিব ভুলতো ইউজ নকৰিব চন্দ্ৰৰ মন্ত্ৰ মাতিব পাৰে ওম স্বঃ চন্দ্ৰমসে নমঃ ওম স্বঃ চন্দ্ৰমসে নমঃ এই মন্ত্ৰটো সোমবাৰ দিনা নতুবা পূৰ্ণিমা ৰাতি যিমান পাৰে মাতে সিমানে ভাল ধন্যবাদ জনাইছোঁ আমি আনকেইটা ৰাশিফললৈ যাওঁ হয় এতিয়া আহিছোঁ ওৱান্স এণ্ড ওৱান্স সিংহৰে লিখক আজি কৰ্মৰ ক্ষেত্ৰত সন্মান প্ৰাপ্তিৰ যুগ ভাতৃৰ লগত কিবা বিষয় লৈ সংঘাত দেখা দিব পাৰে আয় উন্নতিৰ বাবে একাধিক সুযোগ সুবিধা আহিব শৰীৰৰ দুৰ্বলতা থাকিব প্ৰেমত শুভ ফল লাকি কালাৰ হ'ব হোৱাইট কালাৰ আনলাকি কালাৰ হ'ব য়েলো কালাৰ এতিয়া আহিছোঁ চ'ৰ্চ এণ্ড হেংমেন কন্যা ৰাশি আজি দৈনন্দিন কৰ্মত সুনাম বৃদ্ধিৰ যুগ আকস্মিকভাৱে অৰ্থ সা সম্পদ প্ৰাপ্তিৰ যুগ পাৰিবাৰিক দিশত জামেলা আহিব পাৰে প্ৰেমত বিয়া বাৰুৰ যুগ ব্লেক কালাৰ লাকি মেৰুণ কালাৰ লাকি তুলা ৰাশি এতিয়া তুলা ৰাশি কৈ আছোঁ লিব্ৰা আজিৰ দিনটোত ভাগ্য আৰু কৰ্ম ক্ষেত্ৰত আপোনাৰ সহায় থাকিব চাকৰি বাকৰিৰ ক্ষেত্ৰত সুনাম বৃদ্ধি তুলা ৰাশিৰ লোকসকলৰ আকস্মিক দুৰ্ঘটনাৰ যুগ দেখুৱাইছে দিনটোত ৰক্তপাতৰ যুগ সাৱধান হওক শত্ৰুৰ পৰা সতৰ্কতা অৱলম্বন কৰক আজিৰ দিনটোত গ্ৰীণ কালাৰ লাকি চিলভাৰ কালাৰ আনলাকি পাৰিলে তামৰ আঙুঠি ৰিং ফিংগাৰ পিন্ধক
বৃশ্চিক ৰাশি স্কৰ্পিঅ' সোৰ্স এণ্ড নাইট অফ সোৰ্স এই দুখন কাৰ্ড মতে দৈনন্দিন কৰ্মত ঝামেলা হ'ব পাৰে শ্বাসজনিত সমস্যাই দেখা দিব সন্তানৰ বাবে পিতৃ মাতৃৰ দুশ্চিন্তা থাকিব প্ৰেমত কষ্ট আছে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত কামাখ্যা দেৱীৰ মন্দিৰ দৰ্শন কৰক গ্ৰে কালাৰ ইউজ কৰক পিংক কালাৰ আনক আমি আন চাৰিটা ৰাশিফলৰ মাজলৈ আগবাঢ়িম দাদা আজি এই বিষয় কেনেধৰণৰ লৈ আহিছে আপুনি হয় আজিৰ বিষয় হৈছে কামদা একাদশী এই কামদা একাদশীটো আপুনি পালন কৰিব পাৰে আৰু বিশেষকৈ বিষ্ণুক যদি আপুনি অন্তৰত ৰাখিব খোজে বিষ্ণুৰ যদি আশীৰ্বাদ প্ৰাপ্তিৰ বিষয়ে আপুনি সতৰ্ক হয় তেতিয়া কামদা একাদশী পালন কৰক কামদা একাদশী 7/4/2025 ৰাতি 8টা বজাৰ পৰা 8/4/25 ৰাতি 9:12 চ'ত মাহৰ শুক্লপক্ষৰ কামদা একাদশী ব্ৰতৰ মাহাত্য বৰা পুৰাণত বৰ্ণিত আছে এই একাদশী তিথি পাপনাশক আৰু পুণ্যদায়িনী গতিকে এই ব্ৰত পালনে ভক্তৰ সমস্ত ইচ্ছা পূৰণ হয় বিশ্বাস কৰা হয় যে এই দিনত পালন কৰা উপবাসে বহু বছৰ ধৰি তপস্যা কৰাৰ নিচিনা ফল দিয়ে গতিকে এই একাদশী ফলদা একাদশী নামেও জনা যায় এই একাদশী সন্তান প্ৰাপ্তিৰ বাবে পালন কৰা হয় এইদিনা পিঁয়াজ নহৰু মছলা দিয়া খাদ্য নাখাব দিনত নুশুব কামতা একাদশীত বিষ্ণু পূজা কৰিলে সমস্ত মনোকামনা পূৰণ হয় ৰাতিপুৱা সোনকালে শুই উঠি বিষ্ণুক স্মৰণ কৰি ব্ৰতৰ সংকল্প লওক কাঠৰ পীৰাত ৰঙা কাপোৰ পাৰি বিষ্ণুৰ মূৰ্তি ৰাখি এক ঘট পানী অক্ষত তিল আৰু ৰুলি গাখীৰ পঞ্চামৃত আৰু তিল বিষ্ণুক নিবেদন কৰক বিষ্ণুৰ পূজাত হালধীয়া ফুল নিবেদন কৰিব কামতা একাদশী ব্ৰতে পাৰিবাৰিক জীৱনৰ সমস্যা দূৰ কৰে আৰু কামদা একাদশী কিদৰে পালন কৰিব বা ৰীতি নীতিসমূহ কেনেধৰণৰ খুব সুন্দৰকৈ ভিডিঅ'টোৰ জৰিয়তে বুজাইছে আপোনালোকে হয়তো বুজি পাইছে আৰু আপোনালোকে যিসমূহ নীতি নিয়ম তেওঁ কৈছে সুন্দৰকৈ পালন কৰিব বুলিও আমি আশা কৰিলোঁ দাদা আনকেইটা ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ হয় এতিয়া ধনু ৰাশি কাপছ এণ্ড কিং অফ সোৰ্স ছেক্ৰেটাৰিজ আজি কৰ্ম আৰু ভাগ্য আপোনাৰ সহায়ক নহ'ব পাৰে ব্যৱসায় বাণিজ্যত নতুনকৈ চিন্তা কৰিব লাগিব বিদ্যাত বাধা আছে প্ৰেমত উৎসাহ থাকিব ব্লু কালাৰ ৰাখি ৰেড কালাৰ ৰাখি এতিয়া হওক মকৰ ৰাশিৰ কেপ্ৰিকৰ্ণ সোৰ্স এণ্ড সোৰ্স এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত সফলতাৰ যুগ মানসিক অস্থিৰতা বৃদ্ধি পাব স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখক শত্ৰুৰ সংখ্যা বৃদ্ধি পাব প্ৰেমত মধ্যম ফল আজিৰ দিনটো মকৰ ৰাশিৰ জাতক জাতিকাসকলে শনি মন্দিৰ দৰ্শন কৰক পাৰ্পল কালাৰ ইউজ কৰিব পাৰে হোৱাইট কালাৰ আনক কুম্ভ ৰাশি একুৰিয়াছ সোৰ্স এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত নিজৰ যোগ্যতাৰ প্ৰমাণ দিব পাৰিব অপৰিচিত লোকৰ পৰা দিনটোত সতৰ্কতা অৱলম্বন কৰক বাধাৰ মাজেৰে বিদ্যাত সফলতা আহিব আজি ব্যৱসায় বাণিজ্যত মধ্যম ফল মেৰুন কালাৰ ৰাখি গ্ৰে কালাৰ আনলাকি এতিয়া আহিছোঁ মীন ৰাশি সোৰ্স এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি দৈনন্দিন কৰ্মত সফলতাৰ যুগ নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ যুগ কোনোবাই মিছা বদনাম কৰিব পাৰে সাৱধান হওক বিদ্যাত হ'ব প্ৰেমত সাৱধান হওক অৰেঞ্জ কালাৰ ৰাখি ব্লু কালাৰ আমি অনুষ্ঠানটো শেষ কৰিম আপোনালোকে যদি কিৰিয়ং দাদাক লগ কৰিব বিচাৰে তেনেহ'লে আহিব পাৰে গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত ৰত্নকুবেৰ নামেৰে তেওঁৰ চেম্বাৰ আছে দাদা আপোনাৰ ঠিকনাটো এবাৰ জনাব হয় আপুনি যদি ফেচবুক পেজত মোক লগ ধৰিব খুজিছে তেতিয়া কিৰিয়ং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব পাৰে আপুনি মোক ইনষ্টাগ্ৰামত পাব ইউটিউবতো পাব আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰিয়ং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হৈছে 9085949309 ইয়াৰ বাহিৰেও আপুনি এভৰি ছানডে ৰাতি 10টামান বজাত মোক প্ৰাগনিজত লাইভত পাব ধন্যবাদ নমস্কাৰ আৰু এইখিনিতে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাইও বিদায় লৈছোঁ ধন্যবাদ